আজি প্ৰায় 43 বছৰ আগৰ ছবি আমি কৰিছিলোঁ তেতিয়া বহু মানুহ নাই, পৰিচালক নাই, কেমেৰামেন নাই, বহু আৰ্টিষ্টেই নাই, নিপন দা মোৰ ককা নাই। আৰু আজি মই নাতি, তেতিয়াৰ নাতি হিমন্ত বিশ্ব শৰ্মা, মোৰ সৰুকালটো কৰিছিল নাতি প্ৰশান্ত শইকীয়া, আৰু আজি ককাতে নাতি আৰু হাতী দুই। মই এতিয়া ককা, মোৰ এটা এক্সটেণ্ডেড ফেমিলি, মোৰ ল'ৰা যতীন বৰা, মোৰ নাতি উৎপল, আৰু এখন ডাঙৰ এখন সমাজ, যিখন সমাজ তাহানি কামপুৰৰ গাঁৱত আমাৰ গাঁও, আজি সেইখন সমাজ নতুন ধৰণে আৰু তাতকৈ উন্নত পৰ্যায়ত এখন ছবি পৰিৱৰ্তন হৈছে, ছবিৰ উৎকৰ্ষ হৈছে। আগৰ কাহিনীৰ পটভূমি বেলেগ, আজিৰ পটভূমি এটা বেলেগ, আৰু ইয়াত অসমৰ মানুহে ককাতা নাতি আৰু হাতী দুইৰ মাজত পুনৰ এখন বৰ ডাঙৰ কেনভাছৰ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টে প্ৰয়োজনা কৰিছে, আৰু তেওঁলোকে সকলো ফালে এখন ব্যয়বহুল ছবি তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু আমাৰ যিজন পৰিচালক বিশ্বজিৎ বৰা, তেওঁৰ কথা ক'ব লাগিব, এটা সাংঘাতিক কাম কৰিছে। আৰু ককাতা নাতি হাতী আজি অসমৰ মানুহৰ মনত আগতে যেনেকৈ 100 দিন কমেও চলিছিলে, এইখন ছবিও 100 দিনৰ বেছি চলিব বুলি আমি আশা কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।